ৰাজধানী দিল্লীত বিস্ফোৰণ নৰ্থ দিল্লীৰ প্ৰশান্ত বিহাৰত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু বৃহস্পতিবাৰে অৰ্থাৎ আজি দিনৰ 12 বজাত এই ঘটনা সংঘটিত হৈছে নৰ্থ দিল্লীৰ প্ৰশান্ত বিহাৰৰ পিভিআৰৰ সমীপত। এতিয়ালৈকে জানিব পৰা হোৱা নাই যে সেয়া যদি বোমা বিস্ফোৰণ তেনেহ'লে তাত কিমান লোক হতাহতি হৈছে বা কি ক্ষয়ক্ষতি হৈছে তাৰ সবিশেষ তথ্য এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিন্তু এই খবৰ পোৱাৰ পিছতেই আৰক্ষীৰ লোক উপস্থিত হৈছে, অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈছে আৰু বোমা বিশেষজ্ঞৰ লোক উপস্থিত হৈছে প্ৰশান্ত বিহাৰৰ সেই য'ত বিস্ফোৰণৰ শব্দ শুনা গৈছিলে। আৰু এই আজি দিনৰ 12 বজাত সেই প্ৰচণ্ড বিস্ফোৰণৰ শব্দই কঁপাই গৈছে নতুন দিল্লীৰ নৰ্থ দিল্লীৰ প্ৰশান্ত বিহাৰৰ পিভিআৰৰ সমীপত। আৰু এই যি খবৰ সেই খবৰ পোৱাৰ পিছতেই যিহেতু সকলো বোমা বিশেষজ্ঞ আৰক্ষী অগ্নি নিৰ্বাপক বাহিনী সকলোখিনি গৈ উপস্থিত হৈছে, এতিয়ালৈকে ক্ষয় ক্ষতি বা সবিশেষ তথ্য আমি কিছু সময়ৰ পিছত আপোনালোকক জনাব পাৰিম।